এয়া মানৱতাৰ হত্যাকাণ্ড আচলতে এয়া কোনো হিন্দু বুলি কথা নাই হিন্দুৰ ওপৰত বুদ্ধৰ ওপৰত আনকি মুছলমানৰ ওপৰত হত্যা মানৱ সভ্যতাৰ ওপৰত মানুহৰ হত্যা কৰা হৈছে বাংলাদেশখন বিভক্ত কৰি এখন ইছলামিক কাণ্ট্ৰি আৰু এখন হিন্দু ৰাষ্ট্ৰ তাত নিৰ্মাণ কৰা হওক বুদ্ধিষ্ট আৰু হিন্দুখিনিক লৈ পেলাই তেওঁলোকে প্ৰমাণ কৰিব লাগিব তেওঁলোক মানুহ নে তেওঁলোক পশু মা ভনী কোনো সুৰক্ষিত নাই এই মৌলবাদীৰ কাৰণে ইয়াতো যদি মন্দিৰ ভাঙিব পাৰে আমিও মছজিদ ভাঙিব পাৰোঁ বাংলাদেশত কেৱল হিন্দু বুলি নহয় মানুহৰ ওপৰত যিটো হৈছে এইটো বৰ্বৰ অত্যাচাৰ হৈছে মই কৈছোঁ এয়া মানৱতাৰ হত্যাকাণ্ড এয়া মানৱতাৰ হত্যাকাণ্ড আচলতে এয়া কোনো হিন্দু বুলি কথা নাই হিন্দুৰ ওপৰত বুদ্ধৰ ওপৰত আনকি মুছলমানৰ ওপৰত হত্যা মানৱ সভ্যতাৰ ওপৰত মানুহৰ হত্যা কৰা হৈছে গতিকে তাত বিশেষকৈ মাইনৰিটি মানে হিন্দু আৰু বুদ্ধিষ্টখিনিক আমি আজি ইয়াত তেওঁলোকক আমি লিখিতভাৱে দিছোঁ যদি বাংলাদেশে হিন্দু মাইনৰিটি আৰু মাইনৰিটি বুদ্ধিষ্টৰ সুৰক্ষা দিব নোৱাৰে তেতিয়াহ'লে বাংলাদেশখন বিভক্ত কৰি দিয়া হওক বাংলাদেশখন বিভক্ত কৰি এখন ইছলামিক কাণ্ট্ৰি আৰু এখন হিন্দু ৰাষ্ট্ৰ তাত নিৰ্মাণ কৰা হওক বুদ্ধিষ্ট আৰু হিন্দুখিনিক লৈ পেলাই সেই কথা কৈছোঁ আৰু এই কথাটোত ভাৰত চৰকাৰৰ আমি হস্তক্ষেপ বিচাৰিছোঁ আমি মানুহ হিচাপে আমি জীয়াই থাকিব খোজোঁ মানুহ হিচাপে কিন্তু বাংলাদেশৰ জেহাদীখিনিয়ে বাংলাদেশৰ মুছলমান মানুহখিনিয়ে নিজকে দুঠেঙীয়া পশুলৈ ৰূপান্তৰিত কৰিছে পৰ্যবেক্ষিত কৰিছে তেওঁলোকে প্ৰমাণ কৰিব লাগিব তেওঁলোক মানুহ নে তেওঁলোক পশু তেওঁলোক যদি মানুহ হয় পশুৰ দৰে আচৰণ কিয় কৰিছে আৰু মূল কথাটো হ'ল বাংলাদেশ বিভক্ত কৰিব লাগে বাংলাদেশ বিভক্ত কৰি তেওঁলোকে এখন হিন্দু ৰাষ্ট্ৰ নিৰ্মাণ কৰিব লাগে হিন্দুখিনিক আৰু বুদ্ধিষ্টখিনিক লগত লৈ পেলাই যি ধৰণৰ অসমতা উৎপাত লগাইছে মা ভনী কোনো সুৰক্ষিত নাই এই মৌলবাদীৰ কাৰণে আজি চৰকাৰৰ ওচৰত অনুৰোধ কৰিছোঁ যাতে এই মৌলবাদী কঠোৰ শাস্তি দিয়ে আৰু তেওঁলোকক যাতে ইয়াৰ পৰা বহিষ্কাৰ কৰি পঠিয়ায় ইয়াতো যদি মন্দিৰ ভাঙিব পাৰে আমিও মছজিদ ভাঙিব পাৰোঁ আচলতে বাংলাদেশত মানুহ থাকে নে বাংলাদেশত মানুহ নাথাকে বাংলাদেশত মানুহৰূপী কিছুমান জন্তু জানোৱাৰ আছে নেকি সেই কথাবোৰ সেই প্ৰশ্নবোৰ আমাৰ মনলৈ আহিছে কিন্তু এতিয়া কথা হ'ল আমি যিহেতু এখন সভ্য সমাজ বুলি কৈছোঁ আমি দুঠেঙীয়া জন্তু যিহেতু নহয় গতিকে বাংলাদেশত থকা সেইখিনিকো আমি দুঠেঙীয়া জন্তু বা পশু বুলি ভবা নাই তেওঁলোকক আমি দুঠেঙীয়া মানুহ বুলিয়ে গণ্য কৰিছোঁ কিন্তু তেওঁলোকে পশুতকৈও অধম কৰ্ম কৰিছে তাক আমি গৰিহণা দিছোঁ আজি আমি বাংলাদেশৰ ইয়াত থকা সহকাৰী উচ্চায়ুক্তক আমি এখনি পত্ৰ লিখিছোঁ পত্ৰত আমি প্ৰায় 8টামান আমি আমাৰ কথা লিখিছোঁ তাতে তেওঁলোকক আমি কৈছোঁ আপোনালোকে এই 8টা যি আমি দাবী আছে আপোনালোকে বাংলাদেশ চৰকাৰলৈ দিয়ক সেইকেইটা নিশ্চিত কৰক প্ৰয়োজনত তেওঁলোকে ভাৰত চৰকাৰৰ পৰা সহায় সহযোগ বিচাৰক আৰু তেওঁলোকে যদি তাত মাইনৰিটি হিন্দুসকলৰ মাইনৰিটি বুদ্ধিষ্টসকলৰ সুৰক্ষা প্ৰদান কৰিব নোৱাৰে মঠ মন্দিৰ যদি সুৰক্ষা প্ৰদান কৰিব নোৱাৰে তেতিয়াহ'লে আমি বিচাৰিছোঁ বাংলাদেশক বিভক্ত কৰি তাত এখন হিন্দু আৰু বুদ্ধিষ্ট থাকিব পৰাকৈ ছেপাৰেট ৰাজ্য বা ছেপাৰেট ৰাষ্ট্ৰ নিৰ্মাণ কৰা হওক আৰু সেই কথাটো ভাৰতে পৃষ্ঠপোষকতা কৰক আমি এই কথাটোও কিন্তু বাংলাদেশলৈ আমি এই পত্ৰযোগে লিখিছোঁ এই পত্ৰৰ প্ৰতিলিপি আমি প্ৰধানমন্ত্ৰীগৰাকীৰ লগতে ৰাষ্ট্ৰপতি আমাৰ ভাৰতৰ আৰু তাৰ লগতে ইউনাইটেড নেশ্যনছৰ জেনেৰেল ছেক্ৰেটাৰী জেনেৰেললৈকে আমি পঠিয়াম ইতিমধ্যে আমি তেওঁলোকৰ সমস্তখিনি তাৰ কাৰণে ব্যৱস্থা কৰি লৈছোঁ কিন্তু কথাটো হ'ল এই যে অমানৱীয় কাম হৈছে আচলতে ই কেৱল সমাজৰ প্ৰতি নহয় ই সভ্যতাৰ প্ৰতি ই সংস্কৃতিৰ প্ৰতি ই মানুহৰ প্ৰতি ই মানুহৰ যিটো মনুষ্যত্ব জ্ঞান গৰিমা সমস্তখিনিৰ প্ৰতি ই এটা লজ্জাজনক কথা আৰু মই আপোনালোকক এই মাধ্যমেৰে ক'ম মুছলমান জেহাদীসকলে যি জেহাদী চৰিত্ৰ বহন কৰিছে আৰু সেই চৰিত্ৰ বহন কৰি তেওঁলোকে যি ধৰণৰ বৰ্বৰ হিংসুকতাৰ পৰিচয় দিছে সেইবোৰ ভিডিঅ' আমি দেখিছোঁ আৰু তেওঁলোকক আমি ইয়াৰ পৰা আহ্বান কৰিছোঁ যাতে এইবোৰ যদি বন্ধ নহয় অনাগত সময়ত ভাৰতবৰ্ষৰ লগতে বিশ্বৰ